ঝংকাৰ যুৱ সংঘৰ উদ্যোগত 10 দিনীয়া বিহু আখৰা। সমাগত অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু। গোলাঘাট জিলাৰ কছাৰী ৰাইডঙীয়াৰ সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান ঝংকাৰ যুৱ সংঘই এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰাকক্ষণত নৱপ্ৰজন্মৰ মাজত সাংস্কৃতিক চেতনা জাগ্ৰত কৰাৰ উদ্দেশ্যৰে ঝংকাৰ যুৱ সংঘৰ বিষয়ববীয়াই এইবাৰো ৰাইজৰ সক্ৰিয় সহযোগত আয়োজন কৰিছে 10 দিনীয়াকৈ বিহু আখৰা। কৃষ্টি আৰু সংস্কৃতিৰ পৰা সৃষ্টিৰ বীজ সিঁচি ভৱিষ্যত প্ৰজন্মক আগুৱাই লৈ যোৱাৰ এই অনন্য প্ৰচেষ্টাৰ উদ্দেশ্যৰে গোলাঘাটৰ কছাৰীহাট সতিসাধনী ভৱনত অনুষ্ঠিত এই বিহুৰ আখৰাত বিহু নৃত্য, ঢোলবাদন, পেঁপা আৰু বাঁহী বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। বিগত বছৰসমূহৰ দৰে এইবাৰো 10 দিনীয়া কাৰ্যসূচীৰে পৰিচালিত এই আখৰাই স্থানীয় যুৱ প্ৰজন্মৰ মাজত বিহুৰ প্ৰতি আগ্ৰহ আৰু অনুৰাগ বৃদ্ধিত বিশেষ ভূমিকা পালন কৰি আহিছে। বিহু আখৰাৰ উদ্বোধনী অনুষ্ঠানত ফিতা কাটি শুভ উদ্বোধন কৰে গোলাঘাটৰ বিশিষ্ট সমাজ সেৱিকা লাকী ফুকনে। উদ্বোধনী অনুষ্ঠানত অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু এই প্ৰয়াত মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সতিসাধনী ভৱন পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী জ্যেষ্ঠ নাগৰিক ভুৱন বৰাই। ইয়াৰ উপৰিও আখৰাস্থলীৰ মঞ্চত ভক্তিৰ প্ৰদীপ প্ৰজ্বলন কৰি আখৰাস্থলী মুকলি কৰে কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক অচ্যুত কুমাৰ বৰাই। উদ্বোধনী অনুষ্ঠানত কেইবাটাও অঞ্চলৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী আৰু গণ্যমান্য ব্যক্তিবৰ্গ উপস্থিত থাকে। এই 10 দিনীয়া বিহু আখৰাত শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে প্ৰখ্যাত ঢোলৰ ওজা সাংস্কৃতিক কৰ্মী তথা বৰেণ্য শিল্পী বঁটাপ্ৰাপক মহেন্দ্ৰ চুতীয়া ওজাই। লগতে মুখ্য প্ৰশিক্ষিকা হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে লতাশিল বিহুৰাণী 2011, ৰং বসন্ত ৰাণী প্ৰথম ৰাণাৰ্ছ আপ 2012 আৰু শ্ৰেষ্ঠা বৰদৈচিলা বিহু দীক্ষাত প্ৰতিভাময়ী শিল্পী ৰাধিকা ৰাণী শইকীয়াই। তেওঁলোকৰ তত্বাৱধানত সহ প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশান্ত ৰাজখোৱা, হীৰকজ্যোতি ভৰালী, কৃষ্ণ বৰা, দেৱাশীষ গগৈ, কৃষ্ণামণি কলিতা, হিমাদ্ৰী বৰুৱা, হিমাংশু শইকীয়া আৰু চয়নিকা কামানে। সকলোকে ধন্যবাদ জনাইছোঁ ঝংকাৰ সাংস্কৃতিক গোষ্ঠীৰ গোটেই বিষয়বিলাক লগ জনাইছোঁ। তেওঁলোকৰ এই প্ৰচেষ্টাত যিহেতু আমাৰ উঠি অহা প্ৰজন্মক তেওঁলোকে আমাৰ ঢোল কি বিহু কি শিকাবলৈ এটা প্ৰচেষ্টা কৰিছে আৰু এইটো প্ৰচেষ্টাটো অব্যাহত প্ৰত্যেক আমাৰ অসমত যিমানখিনি সংগঠন আছে অসমীয়া এই গোটেই সংগঠনখিনিয়ে এই প্ৰচেষ্টাটো ল'বই লাগিব। যিহেতু বিহু থাকিব লাগিব, ঢোল থাকিব লাগিব, ভাষা থাকিব লাগিব, এইবিলাকে অসমীয়া সংজ্ঞা হিচাপে চাগে এদিন পৰিগণিত হ'ব। এইবিলাক যদি নাথাকে আমাৰ নিজস্বটো একো নাথাকিব। এই কৃষ্টি সংস্কৃতিয়েই অসমীয়া জাতিটোৰ এটা পৰিচয়। গতিকে আমাৰ কৃষ্টি, ঢোল, বিহু, ভাষা এইবিলাকে হ'ব আমাৰ জাতীয় পৰিচয় আৰু এইবিলাক জীয়াই থাকিবই লাগিব। আমি যেনে তেনে এইবিলাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিম আৰু ঝংকাৰ সাংস্কৃতিক গোষ্ঠীৰ এই প্ৰচেষ্টাক মই শলাগ জনাইছোঁ আৰু মোক এইখন মুখ্য প্ৰশিক্ষক হিচাপে আজি আৰম্ভণিৰ দিনা উপস্থিত থাকিবলৈ তেওঁলোকে সুযোগ দিলে। মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু মাজে মাজে আহিম আৰু উঠি অহা প্ৰজন্মক মই মোৰ যিখিনি পাৰোঁ তেওঁলোকক মই শিকাবলৈ যত্ন কৰিম।